জয়ী হ'ব নোৱাৰে আৰু অসমৰ যাওঁতে যদিও সমন্বয়টো বিঘিনি ঘটাব নোৱাৰে তাৰ কাৰণে আমি নিৰ্বাচন খেলিব লাগিব আৰু অহা নিৰ্বাচন হ'ব জাতিৰ ৰক্ষা নিৰ্বাচন আৰু এই নিৰ্বাচন হ'ব উন্নয়নৰ নিৰ্বাচন আৰু ইয়াত বহু আশা আছে এখন চৰকাৰৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অসমখনক আগুৱাই নিয়া ইতিমধ্যে অসম ভাৰতবৰ্ষৰ এতিয়াও বহু আগবাঢ়ি গ'ল আগৰ অসম এতিয়া নহয় আৰু ভাৰতবৰ্ষৰ বিশ্বত বহুত প্ৰতিষ্ঠা হ'ল বিশ্ব দৰবাৰত আজি দেশৰ শক্তিশালী প্ৰধানমন্ত্ৰী আদৰ্শবাদী নেতা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিশ্বৰ এখন গুৰু কৰিবৰ কাৰণে বিশ্বৰ আজি তেখেতে যেনেকৈ আমাৰ যুগ যিটো শিক্ষা সেইটো আজি প্ৰায় 172খন দেশে মানি লৈছে তাত এনেধৰণৰ আজি সেইকাৰণে প্ৰধানমন্ত্ৰীজন বিশ্ববিখ্যাত হৈছে আৰু আমাৰ প্ৰতিখন দেশে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে কি কয় শুনি থাকে আৰু তেওঁ এনেকুৱা শক্তিশালী হ'ল যে এটা টেলিফোনতে দুখন দেশৰ মাজত চলি থকা যুদ্ধ অৱসান ঘটাটো পৰা শক্তি আহিলে অৰ্থাৎ এইটো গোটেই দেশত বা পৃথিৱীত সকলো দেশে তেখেতক নেতা বুলি মান্য কৰে আৰু অসমতো আজি দেখিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমে উজ্বলি উঠিছে যোৱা আগৰ 5টা বছৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক অসমে বিভিন্ন ধৰণৰ উন্নয়নমূলক আঁচনি লৈ জাতিটোক সমন্বয়েৰে গঢ়ি দিলে আৰু এতিয়া আমাৰ ইয়াক উন্নতি শিখৰলৈ লৈ গৈছে আপোনালোকে চাওক শিক্ষা স্বাস্থ্যকে আদি কৰি বিভিন্ন কৃষিৰ ক্ষেত্ৰত কেনেধৰণে উজ্বলি উঠিছে আমি লোক নিৰ্মাণৰ বিভাগতো পূৰ্বতে কংগ্ৰেছ চৰকাৰৰ দিনত এটা ৰাস্তা একাৰি শিলগুটিৰ কাৰণে হাহাকাৰ হৈছিল এতিয়া আমি ইটোৰ পাছত ইটোৰ ৰাস্তা আমি নিৰ্মাণ কৰিবলৈ সক্ষম হৈছোঁ আৰু ৰাইজক এনেধৰণে এটা ভাল ৰাস্তাত যাবৰ কাৰণে আমি সক্ষম হৈছোঁ আমি এনেধৰণৰ এটা ৰাস্তা আমি পাঠকুৰ পৰা পিঠাগুটি ৰাস্তাটো দেখিলে আপুনি গম পাব যিটো প্ৰায় 100 কোটি টকাৰ ৰাস্তা 100 কোটি টকাৰ ৰাস্তা আমি প্ৰায় এটা বছৰতে নিৰ্মাণ কৰি উলিয়ালোঁ যিটো ৰাস্তা চাবলৈ এতিয়া মানুহ আহে যিবিলাক জেগাত মানুহে এতিয়া আগতে হাতত চেণ্ডেল লয় এতিয়া হাতত মোবাইল লৈ চেলফি মাৰি বোলে সেই ৰাস্তাত এনেধৰণে পৰিৱৰ্তন আহিছে আৰু এইবিলাক সম্ভৱ হৈছে অকল আপোনালোকৰ কাৰণে আজি কোনো মানুহ আজি অভাৱত থাকিবলগীয়া হোৱা নাই প্ৰতিটো পৰিয়ালৰ ইনকম চ'ৰ্চ আহিছে মহিলাসকল উদ্যমী হৈছে তেওঁলোকে নিজৰ ঘৰতে ইনকম কৰিব পৰা অৱস্থাত হৈছে এনেধৰণে মুখ্যমন্ত্ৰী বা আমাৰ চৰকাৰখনৰ চিন্তাটো তেনেকুৱাই প্ৰতি মানুহৰ আৰ্থিকভাৱে সচ্ছল হ'ব লাগে প্ৰতি মানুহৰ হাতত পইচা থাকিব লাগে প্ৰতিগৰাকী মানুহৰ নিজৰ ল'ৰা ছোৱালীক ভালদৰে পঢ়াব লাগে তেওঁক যোগ্যতা অনুসৰি চাকৰি পাব লাগে এতিয়া সম্পূৰ্ণ দুৰ্নীতি মহিমূল হ'ল এইখন চৰকাৰ দিনত যি পঢ়িব যে মেধাৱী যি ইণ্টাৰভিউ পাছ কৰিব সি লগে লগে চাকৰি পাব তাৰ ওচৰত এখন তামোল খুৱাব নালাগে তাৰ ওচৰত খাতি নকৰাকৈ এই ব্যৱস্থাটো কৰি দিছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী আৰু বৰ্তমান বিজেপি চৰকাৰখনে সেইকাৰণে এতিয়া দুখীয়া মানুহেও পঢ়িবলৈ মানুহক নিজৰ ল'ৰা ছোৱালীক সাহস দিয়ে যে তই পঢ় নিজে চোকা হবি তেতিয়াহে চাকৰি পাবি আগতে কি কয় পঢ়ি শুনি কি হ'ব টকা পইচাই নাই মাটি বাৰী নাই বিক্ৰী পইচা দিবলৈ চৰকাৰ বা এনেকৈ ধৰণে চাকৰি কিনিবলৈ এনেকুৱা কথাৰ পৰা এতিয়া কেনেধৰণৰ পৰিৱৰ্তন হ'ল গতিকে এইখন অসম এনেধৰণে জীয়াই ৰাখিব লাগিব আৰু ইয়াত আৰু আগলৈ আমি আৰু বহু সপোন আছে মামৰা সমষ্টিৰ উন্নতি কৰা বহুত সপোন আছে মানুহক আৰু বাবে আগুৱাই লৈ যোৱা বহুত সপোন আছে উঠি অহা প্ৰজন্মক ভাল মানুহ কৰা সপোন আছে নিজৰ সন্তানসকলক ভাল মানুহ কৰি আমি আজি গোটেই বিশ্ব দৰবাৰলৈ লৈ যোৱা ৰাজ্যিক পৰ্যায়লৈ লৈ যোৱা সকলোখিনি কথা আমাৰ মনত আছে আমি এইকাৰণে কৈছোঁ যে এতিয়া নিবনুৱা সমস্যা থাকিলেও আমি এতিয়া উদ্যোগীকৰণ এটা অসম চৰকাৰে প্ৰায় যথেষ্টখিনি উদ্যোগপতিৰ লগত এমঅ হৈছে আমাক খালি এতিয়া আমি মাটি দিব লাগে ইণ্ডাষ্ট্ৰী হ'ব এতিয়া ছেমি কণ্ডাক্টৰ হৈছে তাত হাজাৰ হাজাৰ নিবনুৱা সংস্থাপন হ'ব আমাৰ ওচৰতে নামৰূপত সাৰ কাৰখানাৰ এক্সটেনশ্যন হৈছে তাত এতিয়া নতুন প্ৰজেক্ট হ'ব তাত যথেষ্ট ল'ৰা সংস্থাপন হ'ব এতিয়া আৰু কেৰেলালৈ যাব নালাগে কেৰেলাৰ পৰা অসমলৈ আহিব এতিয়া কেৰেলাত গৈ সংস্থাপন লৈছে কিন্তু কেৰেলাৰ পৰা মানুহ ইয়ালৈ অহাৰ এটা ব্যৱস্থা হৈছে গতিকে আপোনালোকে এই কথাবোৰ চকুৰ আগত দেখিছে গতিকে এইবিলাক কথা আজি প্ৰত্যেকৰ মুখে মুখে আজি মোবাইল ফেচবুকত দেখিলে এই কথাখিনি আপোনালোকে টিভিৰ পৰা দেখিলে আপোনালোকে এই কথাখিনি গম পাবলৈ সক্ষম হ'ব গতিকে লৈ মই আজি ইয়াত মোৰ লগত মোৰ বন্ধু মাষ্টৰ মুকেশ কুৰ্মী আছেই আমাৰ প্ৰতিম এজন আপোনালোকৰ এই অঞ্চলৰ গৌৰৱ এজন নাট্যকাৰ তেখেতে আমাৰ পুৰস্কাৰ পাবলৈ সক্ষম হৈছে গতিকে মই তেওঁলোকৰ এনেকুৱা ইয়াতে আমাৰ সংস্কৃতিবান ব্যক্তি ভাল ব্যক্তি ইয়াত আছে শিক্ষকৰ অৱসৰপ্ৰাপ্ত শিক্ষকসকল আছে গতিকে মই আমাৰ কুৰ্মী ডাঙৰীয়া আছে নেত্ৰাম কুৰ্মী ডাঙৰীয়া তেখেতেও যথেষ্ট এজন সমাজকৰ্মী